আজি মই বনাব লৈছো কলডিল তাৰ পিছতে চানা তিয়াই লৈছো তাৰ সয়াবিনো কেটামান লৈ লৈছো তিয়াই লৈছো ধুই লৈছো ধুনিয়াকৈ তাৰ পিছতে আলু লৈ লৈছো 4টা মান বেছি নিদু আলু কম পৰিমাণে দিছো আলুকিটা দখৰা কাটি দিম কলডিলটো আসলে মাইকী মানুহে খাব লাগে খুব বেছি পৰিমাণে খাব লাগে কলডিলত আইৰন আছে যেনেকৈ পছলত আইৰন থাকে তেনেকৈ কলডিলতো আইৰন থাকে আৰু এটা কথা মাইকী মানুহবিলাক বহুত দিন আমাৰ বিশেষকৈ অসুবিধা হলে কিছুমান মাইকী মানুহৰ অসুবিধা গৈ বহুত দিনৰ লগে যায় মাইকী মানুহৰ আজিকালি প্ৰায় এটো কমন বেমাৰ হৈ পৰিছে 3 মাহ 4 মাহ লগে অসুবিধা হৈ থাকে নৰখে হিমোগ্লোবিনটো একদম কমি যায় হিমোগ্লোবিন কমি যোৱাৰ কাৰণে কি কৰে আপোনালোকে পছলা আৰু কলডিল একেৰাহে 3 মাহ মান যদি খাই দিয়ে আপোনালোকে একেবাৰে আপোনালোকৰ হেৰিটো হিমোগ্লোবিনটো তেজৰ পৰিমাণটো বাঢ়ি আহিব হেকাৰণে খুব পৰিমাণে কলডিলটো আৰু পছলা যেটো আমি কিনিবই নালাগে নহয় জানো বাৰু এয়া আমাৰ ঘৰৰে কলডিল হয় ঘৰৰে কলডিল পাইছিল জাতি কলৰ কলডিল আৰু কিছুমানে কাচকল যেটো সবজি কলৰ কলডিলটো খায় নেখায় বুলি নকওঁ আৰু কিছুমানে জাহাজী কলৰ কলডিলটো খাব পাৰে কিছুমানে অকনমান বইল কৰি কিন্তু পানীটো পেলাই দিব লাগে দেই আৰু বিশেষকে কওঁ মই মদাহী মানুহবিলাকে যিবিলাকে মদ খায় নহয় জানো বাৰু আমাৰ প্ৰায় মতা মানুহে মদ খায় তেওঁলোকক গৃহিণীসকলক মই কওঁ প্ৰায় কলডিলটো প্ৰতি হাজতে কলডিলটো দিবলৈ চেষ্টা কৰিব যেটো স্পট পৰে লিভাৰত বুলি কয় তেওঁলোকৰ লিভাৰ ফুটা হৈ যায় বুলি কয় মদ খাই নহয় জানো বাৰু আপোনালোকে জানে বাৰু তথাপিও কৈছো প্ৰতিদিনে কলডিল বজাৰত হলেও যদি ঘৰত নাথাকে বজাৰৰ পৰা হলেও কিনি আনি কলডিলটো বনাই দিব সেই ফুটা যিবিলাক হৈ যায় সেইবিলাকৰ কলডিলৰ পৰা লাহে লেয়াৰ পৰি লিভাৰটো ফুটাবিলাক বন্ধ হ'বলৈ ধৰে সেইকাৰণে কৈছো কলডিল এনিমিয়াত মাহেকীয়াৰ প্ৰব্লেম হওঁতে ব্লাড যাওঁতে মাইকী মানুহবিলাক ইমান দুৰ্বল হৈ পৰে যে লাষ্টত এনিমিয়াত ভুগিবলৈ ধৰে এনিমিয়াত ভুগেগে একেবাৰে ব্লাডটো কমি গ'লে এনিমিয়াত ভুগা বুলি কয় মই বিশেষ নাজানো ডাক্তৰসকলে কয় কাৰণে শুনিছো আৰু হৈছে সকলোৰে এইবিলাক প্ৰব্লেম আজিকালি কমন প্ৰব্লেম হৈ আহিছে সেইকাৰণে খুব পৰিমাণে আইৰন থকাটো পছলা কলডিল এইবিলাক খুব পৰিমাণে খাব আপোনালোকে 3 মাহ মানতে ভাল পাব মানুহে শুনি থাকে মোক সদায় ল'ৰা-ছোৱালীক কি চব্জি খোৱা এই মই দাইল তিয়াই ললো অলপ তিয়াই ললো তাৰপিছত আজি নতুন এটা চব্জি ঘৰতে গুটি ছিটিয়াইছিলে নতুন এটা চব্জিও মই আনিছো নতুন এটা চব্জি বনাই দিম বুলি আনিছো এইখিনি মই এতিয়া দাইলতে দি দিম তিতামৰা আপোনালোকে কি তিতা বুলি কয় চিৰতা তিতা কয় তিতামৰা নে মিঠা মৰা কয় মই নাজানো আমাৰ এইফালে অৱশ্যে তিতামৰা বুলি কয় আমি তিতাও ইমান নালাগে ইমান তিতা নহয় দাইলতে দি দিম এইখিনি দাইলখিনি উতলি থাকোতে মানে এইখিনি মই দাইলতে দি দিম আৰু তেল নামাৰো মই এইখিনি বিশেষকৈ কিছুমানে কি কৰে জানেনে এনেকৈ আগ দুটামান লৈ দীঘলকৈ ছিঙি আনি কি কৰে এনেকৈ কৰি কেনে এনেকৈ পকাই বহুতে এনেকৈ কৰে এনেকৈ গাঁঠি দি পেলাই এনেকৈ বনায় বৰ ধুনীয়াকৈ গাঁঠি দি পেলাই বনায় সেইটো তেনেকৈও খাবলৈ বোলে ভাল লাগে বুলি কয় মই অৱশ্যে খোৱা নাই আজিলৈকে মই তেনেকৈ ডাইৰেক্ট ছিঙি আনি ডাইৰেক্ট দাইলখিনি উতলি থাকে নহয় তেতিয়া দি দিওঁ সকলোৱে সুধি থাকে মোক ল'ৰা-ছোৱালীক কি খুৱাই আচলতে এইবোৰ মই ঘৰতে যি পাওঁ সেইবিলাকো চব্জি খুৱাওঁ বজাৰৰ পৰা যিবিলাক আনি দিয়ে সেইবিলাকো খুৱাওঁ আচলতে সাধাৰণতে ঘৰতে পোৱা চব্জিবিলাক মই খুৱাওঁৱে প্ৰায় সেইখিনিতে দাইলখিনি দি দিম বইল বনাম মই তেল নামাৰো দাইলতে আলু দি দিছো কেইটুকুৰামান দাইলখিনি দিম তাৰপিছতে তাতে মই সেই তিতামৰাখিনিও দি দিম